আমাৰ যোৱা মাহৰ আৰম্ভণিৰ পৰা আমাৰ বড়োলেণ্ডৰ 40টা সমষ্টিত হিতাধিকাৰীসকলৰ লগত সভা আমি আয়োজন কৰিছিলোঁ আৰু আজি 40টা সমষ্টিৰ শেষ সভা থুৰিবাৰী সমষ্টিত লোৱা হৈছে। হাজাৰ হাজাৰ আমাৰ হিতাধিকাৰী, আমি ভাবিছিলোঁ যে এটা সমষ্টিত 8,000 10,000 আছে, ইয়াত প্ৰায় 15,000তকৈ বেছি আমাৰ হিতাধিকাৰীসকল উপস্থিত হৈছে আৰু এই 40টা হিতাধিকাৰীৰ এটা সফল মিটিং আমাৰ হৈ গ'ল, সফল এটা আমাৰ সভা হৈ গ'ল আৰু আমাৰ উদ্দেশ্যটো আছিলে যে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰৰ যিবিলাক ভাল ভাল আঁচনি, ফ্লেগশ্বিপ প্ৰগ্ৰাম, বিভিন্ন আঁচনি আমাৰ দৰিদ্ৰ দুখীয়া মানুহবিলাকক, খেতিয়কসকলক, মহিলাসকলক টাৰ্গেট কৰি দিয়া হৈছে। এই প্ৰত্যেকটো আঁচনি আমাৰ কাউন্সিল এৰিয়াত সফল হ'ব লাগে, এই কাৰণে কাউন্সিলৰ পৰা এই পদক্ষেপটো লোৱা হৈছিলে। আৰু 40টা মিটিং কৰাৰ পিছত মই বিভিন্ন মিটিঙত গৈ দেখিলোঁ যে বহুত উৎসাহ মানুহৰ মাজত দেখিছোঁ, আমাৰ হিতাধিকাৰী বা ৰাইজৰ মাজত দেখিছোঁ আৰু সেই আঁচনিবিলাক পাই পেলাই সকলো আনন্দিত হৈছে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই আঁচনিবিলাক আজি আমাৰ দৰিদ্ৰ মানুহৰ কাৰণে আজি দিছে, সেই আঁচনিবিলাক পাই পেলাই দৰিদ্ৰ সীমাৰেখাৰ পৰা উঠি আহিব পাৰিব। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, তেখেতে এই 4টা বছৰত যিখিনি আঁচনি দিলে এই আঁচনিক লৈ পেলাই চবেই সুখী হৈছে, খুব ভাল হৈছে। আৰু আমি কাউন্সিলত 35টা বডোফা লাইভলিহুড মিছনকে আদি কৰি 35টা আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম আছিলে, প্ৰত্যেকটা প্ৰগ্ৰাম ৰাইজলৈ গৈ পাইছে। আমি আলাৰী চেৰাঙত ধৰ্মীয় অনুষ্ঠানবিলাকক 2 লাখ টকা দিছোঁ, প্ৰায় 1800 ধৰ্মীয় অনুষ্ঠানক 2 লাখ টকা দিয়া হৈ গ'ল। আমি 1800 স্কুল ইতিমধ্যে ভাল কৰিব পাৰিছোঁ আৰু গাঁৱে ভূঞে বিভিন্ন অঞ্চলত ইৰিগেশ্যনৰ পৰা আদি কৰি বিভিন্ন ভাল ভাল আঁচনিবিলাক আমি ৰূপায়ণ কৰিব পাৰিছোঁ। এই গোটেই কামবিলাক 4টা বছৰত কৰাটো সম্ভৱ নাছিলে যদিও, যিহেতু 50 বছৰ এই অঞ্চলটো পিছ পৰি আছে, 17 বছৰ BPFৰ সময়ত এই অঞ্চলত বিভিন্ন কাম কাজবিলাক কৰা হোৱা নাই, যাৰ কাৰণে আমাৰ গ্ৰাম্য অঞ্চলৰ ৰাইজে বহুত পিছ পৰি আছিলে। এই কামখিনি কৰিবলৈ পাই আনন্দিত হৈছোঁ। আজি বড়োলেণ্ডত শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয় যিটো নেকি আমাৰ ফাৰ্ষ্ট টাৰ্গেট আছিলে সেইটো হৈ গ'ল। ছেকেণ্ড টাৰ্গেট আছিলে যে কুশাসনৰ পৰা সুশাসনলৈ আনিব লাগে, সেইটোও ট্ৰেকত আহি গ'ল। এতিয়া বড়োলেণ্ডত আৰু আগৰ নিচিনাকৈ ঘোচ লোৱা, আগৰ নিচিনাকৈ বেয়া মানে কি কয় আঁচনিবিলাক মানে ইয়াত ৰূপায়ণ নকৰি পেলাই এটা বেয়া অৱস্থাত পেলাই থোৱা, এইবিলাক আৰু এতিয়া নাই। গতিকে এই ভাল এটা পৰিৱেশটো আনিবলৈ পাৰিছোঁ। সকলোৰে সহযোগত মই ৰাইজক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ আজি থুৰিবাৰী অঞ্চলৰ ৰাইজক ধন্যবাদ দিছোঁ। আমাৰ 40টা সমষ্টিৰ ভিতৰত সবচে হাইষ্ট গেডাৰিং হৈছে থুৰিবাৰীত, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আগন্তুক BTC নিৰ্বাচন থুৰিবাৰী সমষ্টিত কিন্তু নাম উল্লেখিত হৈছে যে মাধৱ চেত্ৰীৰ নামটো খুব একদম প্ৰচলিত হৈছে। আমাৰ 40টা সমষ্টিত কোনো এটা সমষ্টিৰ নাম এতিয়ালৈকে উল্লেখ কৰা নাই আমি, সেইটো দলে সিদ্ধান্ত ল'ব আৰু ইয়াৰ কাৰণে যথেষ্ট সময় আছে। কাৰণ আগষ্টৰ লাষ্ট, ছেপ্টেম্বৰ ফাৰ্ষ্ট কোনোবা এটা টাইমত যেতিয়া নিৰ্বাচন ঘোষণা হ'ব সেই সময়তহে কেণ্ডিডেটবিলাক ওলাব। গতিকে আজিৰ সময়ত কেণ্ডিডেট কাৰণে তেনেকুৱা একো নাই, কিন্তু সকলো সমষ্টিতে আমাৰ বহুত ভালকৈ সংগঠনে কাম কৰি আছে, নেতা কৰ্মীসকলে কাম কৰি আছে। মুখ্যমন্ত্ৰীয়ে কৈছে অহা 5 বছৰ আমি সকলো প্ৰথম শ্ৰেণীৰ মানুহ হিচাপে চাব বিচাৰিছোঁ, সেইফালে আমাক সহায় লাগে। চাওক, তেখেতে কিবা এটা ভাবি হয়তো কৈছে, কিন্তু মই ভাবোঁ ভাৰতত চবে একে মানুহ, একে জাতি, একে ধৰ্ম, একে ভাষা, একে সংস্কৃতি। গতিকে নিজৰ ভাষা সংস্কৃতি লৈ পেলাই সকলো জীয়াই থাকিব পাৰিছে, নিজৰ অস্তিত্ব পৰিচয় লৈ সকলো জীয়াই থাকিব পাৰিছে। গতিকে এইখিনিকে মই বহুত ডাঙৰ কাম হোৱা বুলি ভাবোঁ। BTC নিৰ্বাচনত তেখেতে হেলিকপ্টাৰ বাকী জানিব, হেলিকপ্টাৰ আনে, ট্ৰেইন আনে, আনি থাকক, এইটো তেখেতেতো চব পাৰে। গ্ৰাম্য মহিলাৰী ডাঙৰীয়া নৰা কি কাম আছে? সিদিনাটো নিজৰ দলৰ মানুহবিলাকক কৈ দিলে ইলেকশ্যন নিজিকিলে চবকো মানে চেণ্ডেল মালা দিম বুলি। নিজৰ দাদা ভাইৰ নিচিনা নিজৰ কৰ্মী যিসকলে নাখায় নলয়, নিজৰ কাৰণে কাম কৰি থাকে ইমান কষ্ট কৰি, সেই মানুহবিলাকক, নিজৰ মানুহবিলাকক যদি সি ক'ব পাৰে যে আগতেতো হয়তো লাঠি চাঠি থকা সময়ত অলপ বেলেগ পৰিৱেশ আছিলে, এতিয়াতো শান্তি আহি গ'ল, সেইবিলাকতো আৰু নোৱাৰে। সেইকাৰণে তেখেতে ডাইৰেক্ট ৱাৰ্ণিং দি দিলে যে জিকিব নোৱাৰিলে মানে চেণ্ডেল মালা দিব। সিদিনাৰ পৰা আপুনি চাওক, BPFৰ পৰা কিমান মানুহ ওলাই বেলেগ দলত গৈছে। সিদিনাৰ পৰা মই চাই আছোঁ যে তেখেতৰ দলৰ মানুহ এতিয়া লাহে লাহে দল এৰি পলাই গৈছে। তেখেতে এই কথাটো কৈ ক্ষমাও খোজা নাই নিজৰ দলৰ মানুহবিলাকৰ ওচৰত। আমাকতো ৰাজনীতি কৰাৰ কাৰণে এইবিলাক কথা কোৱা বাদ দিয়ক, আমি নিজৰ নেতা কৰ্মী, আমাৰ একদম তৃণমূল পৰ্যায়ৰ ৱাৰ্কাৰবিলাককো আমি বহুত মৰম কৰোঁ, বহুত ৰেচপেক্ট কৰোঁ। আমি দাদা ভাই বুলি সন্মান কৰোঁ সদায়। ইয়াত আমাৰ
এই আমাৰ এই দাদা আছে বহুত বছৰৰ পৰা কাম কৰি আছে, আমাৰ কোমল সিং দা আছে। আমি এটা সংস্কৃতি লৈ পেলাই এটা সংস্কাৰ লৈ পেলাই কাম কৰিছোঁ। তেখেতৰ কথাবিলাকতো আৰু মই এটাহে উদাহৰণ দিছোঁ, আৰুতো বহুত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।